জ্বলাই দিব নে কি কৰিব? পুটিমিলত দিয়া হ'ব কাইলৈ। কাইলৈ জ্বলাই দিয়া হ'ব কাইলৈ। কাইলৈ জ্বলাই দিব আপোনালোকে? মানে জনতা আদালত ফাঁচি ফাঁচি ডাইৰেক্ট কাৰাগাৰৰ ভিতৰত জ্বলিব ইয়াতে। আচ্ছা, এই গোটেইকেইটাই মানে হত্যা কৰিছিলে জুবিন দাক পৰিকল্পিতভাৱে ছিংগাপুৰত নি, আৰু এই পাখণ্ডকেইটাক কাইলৈ জ্বলাই দিয়া হ'ব। এইকেইটা হ'ল অসুৰ, আৰু এই অসুৰক কাইলৈ বধ কৰা হ'ব। নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হৈছে মাঘ বিহু উৰুকা। এইবাৰ মাঘ বিহু জুবিন দাবিহীন মাঘ বিহু, আৰু জুবিন দাক হত্যা কৰা হৈছিল। আৰু সেইটো মানে এটা মাঘ বিহুৰ ভেলাঘৰ সাজিছে সকলো গাঁৱৰ ৰাইজে। আৰু সেই জেগাডোখৰৰ নাম হৈছে ভকত গাঁও নে কি বুলি কয়, বৰদলনি। আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 8 কিলোমিটাৰমান দূৰত। সেয়েহেতু তাত যাওঁ, আপোনালোকক দেখাওঁ জুবিন দাবিহীন এই যে যিটো মাঘ বিহু আমি সকলোৱে যে দুখত এইবাৰ পালন কৰিবলগীয়া হ'ব। আৰু সেই কাৰণটোৱে হ'ল সেই কেইজন ব্যক্তিয়ে হত্যা কৰিলে জুবিন দাক ছিংগাপুৰত দি। ছবিটোত আপোনালোকে শেষলৈকে চাই থাকক বন্ধুসকল, আৰু চেনেলটোত যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া গৈ আছোঁ সেই জেগাডোখৰ, মানে তাত ভেলাঘৰটো এনেকুৱা ধৰণৰ বনাইছে। তাত শ্যাম কানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা, এই ননচেন্স পাখণ্ডকেইটাক মানে তাত বধ কৰিব কাইলৈ। এই সিহঁতৰ পৰাই মানে এইবাৰ এই যিটো মাঘ বিহুটো মানে একদম বহুত বেয়া গৈছে। আৰু ইয়াতো মাছ বিক্ৰী কৰিছে, ইমান ডাঙৰ ডাঙৰ মাছ। আৰু এতিয়া পালোহি সেই বিশেষ মেজি মানে ভেলাঘৰ, আৰু ইয়াত দাদাহঁতে আছে, দাদাহঁতে সাজিছে বোলে এই ভেলাঘৰটো। আৰু এই ভেলাঘৰটো দাদাহঁতে কিমান দিনৰ পৰা প্ৰস্তুত কৰি থকা হৈছিলে বাৰু? এতিয়া আমাৰতো প্ৰায় 15 দিনৰ আগৰ পৰা আমাৰ এইটো প্ৰচেছ চলি আছে আমাৰ এতিয়া। হয়। আৰু ইয়াত কি দেখাব খুজিছে আপোনালোকে? এতিয়া আমাৰ জুবিনৰ ন্যায় বিচাৰি আমি এটা কাৰাগাৰ এটা ভেলাঘৰ বনাইছোঁ আমি। হয়। আমি ভেলাঘৰটো বনাইছোঁ মানে এইটো আমাৰ জুবিন দা আমাৰ ন্যায় প্ৰথম ভোগালী প্ৰতি বছৰে হৈ থাকেতো, কিন্তু এতিয়া জুবিন দাৰ ন্যায়ৰ কাৰণে আমি এটা কাৰাগাৰৰ লগতে প্ৰস্তুত কৰিছোঁ আমি। জুবিন দা যাতে ন্যায় পায়। আমাৰ প্ৰথম মাঘৰ বিহু প্ৰথম প্ৰস্তুতি আমাৰ মেজিৰ তলত প্ৰথম জুবিন দা আমাৰ ন্যায় পাবৰ কাৰণে আমি প্ৰথম এইটো এটা আন্দোলন টাইপ হয় না? হয়। আৰু এইটো ভেলাঘৰটো বিশেষ ভেলাঘৰটো মই দেখা দিছোঁ। আৰু এয়া হৈছে অমৃত প্ৰভা, এইটো শ্যাম কানু। এয়া কাৰাগাৰত বন্দী হৈ আছে। মানে এই ভেলাঘৰটো আকৃতিটো এনেকুৱা ধৰণৰ দেখাইছে, মানে ইয়াত মানে এই সকলোৱে কাৰাবন্দী হৈ আছে, মানে ইয়াত জেলত সোমাই আছে। জুবিন দাক হত্যা কৰিছিলে যে এই পাখণ্ডকেইটাই ইয়াতে মানে জেলত সোমাই থৈছে। আৰু এইটো শেখৰ জ্যোতি, আৰু ইয়াত এনেকুৱা ধৰণৰ লিখি দিছে, মই শেখৰ জ্যোতি গোস্বামী সুবিধা পালে নিউজ চেনেলৰ সন্মুখত বহি উলিয়াওঁ ঘূৰিয়ালৰ চকু পানী। আৰু তেনেকুৱা ধৰণৰ এইটো হ'ল সিদ্ধাৰ্থ, আৰু এইটো হ'ল সন্দীপন গাৰ্গ, আৰু এইটো PSO নন্দেশ্বৰ বৰা, এইটো হ'ল পৰেশ বৈশ্য। আৰু এয়া গোটেইকেইজনক এনেকৈ কাৰাবন্দী কৰি থৈ দিয়া আছে। আৰু দাদা এইটো কি কাইলৈ জ্বলাই দিব নে কি কৰিব? পুটিমিলত দিয়া হ'ব কাইলৈ। জ্বলাই দিয়া হ'ব কাইলৈ জ্বলাই দিব আপোনালোকে? মানে জনতা আদালত ফাঁচি ডাইৰেক্ট কাৰাগাৰৰ ভিতৰত জ্বলিব ইয়াতে। আচ্ছা। আৰু দাদা ইয়াৰ বিষয়ে আপুনি কি ক'ব বাৰু? মানে কি জুবিনবিহীন ভোগালী উৎসৱ হয় আমি নাপাতিলেও নহয় কাৰণে এই বছৰো পাতিবলৈ বিচাৰিছোঁ। হয়। এইবাৰ আমি আমাৰ জুবিন গাৰ্গৰ তেখেতৰ নামতে আমি এইবাৰ ভোগালী বিহু উৎসৱটো পালন কৰিব বিচাৰিছোঁ, যাতে আমাৰ জুবিন দাই প্ৰাণৰ শিল্পী তেখেতে যেন ন্যায় পায়। তাৰ আশাতেই আমি এইবাৰ ভোগৰ উৎসৱটো পালন কৰিব বিচাৰিছোঁ। হয় হয়। আৰু এইফালে আছে জুবিন দাৰ মানে টুপিটো, আৰু বিশেষ গীটাৰখন। এইটো ৰাজীৱ শদিয়াৰ নে? তেখেতৰো এয়া ৰাজীৱ দাৰ হয়, ৰাজীৱ শদিয়াৰ। আপোনালোকে চিনি পায়, গণশিল্পী বুলি ক'লে চিনি পায়। আৰু এই বিশেষ গীটাৰখন জুবিন দাৰ নামতে প্ৰস্তুত মানে সজাইছেনে? জুবিন দাৰ গীটাৰ, আৰু ইয়াত জুবিন দাৰ টুপি। আপোনালোকে বনাইছেনে এইটো? আমি নিজে বনাইছোঁ, সকলো ৰাইজে মিলি আমি গোটেই সকলোৱে প্ৰস্তুত কৰিছোঁ। আৰু কাইলৈ বোলে ইয়াত অলপমান প্ৰগ্ৰামো চলিব। ৰূপম দাস বুলি কোৱা ছিংগাৰজন, তেখেতকো মাতিছে। অলপমান স্থানীয় শিল্পী আছে ন, চব জুবিন দাৰ নামতে হ'ব চাগে নে এইবাৰটো? জুবিন দাৰ নামত। আৰু ইয়াতে আই লাভ ZG এনেকুৱা ধৰণৰকৈ ভেলাঘৰ এইবাৰ মানে ইউনিক টাইপকৈ তেখেতলোকে দিছে। আৰু এইটোৱে হ'ল মেজিটো দাদাহঁতৰ। আৰু সকলো ৰাইজে কাইলৈ ইয়াত মেজি পোৱাব চাগে আপোনালোকে? সকলো চব থাকিব। যুৱক যুৱতীৰ ধৰি সৰু পৰা ল'ৰা ছোৱালী সকলোৱে চব থাকিব। হয়। আৰু এইখনে বিশেষ কাৰাগাৰ, বিশেষ জেলখন এনেকুৱা ধৰণৰ তেখেতলোকে সাজিছে। অলপমান পিছৰ ফালৰ পৰা দেখাই দিছোঁ আপোনালোকক। আৰু এয়া হ'ল আমাৰ প্ৰাণৰ শিল্পী জুবিন দা, তেখেতৰ এয়া ফটো ডাঙৰকৈ তেখেতলোকে ইয়াতে আঁৰি থৈ দিছে। আৰু এইখন বিশেষ গীটাৰখন এনেধৰণৰ